ৰৈ পিনালে সকলোৱে অপেক্ষা কৰি আছে এই বোলছবিখনৰ কাৰণে কাৰণ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এয়া অন্তিমখন ছবি আৰু সেই অন্তিমখন ছবিৰ কথাই আমাৰ আগত 2 বছৰ পূৰ্বেই জুবিন গাৰ্গে কৈ গৈছিলে ৰৈ বিনালে নিৰ্মাণৰ সময়ত বা নিৰ্মাণৰ আগে তেওঁ বাথৰুমত দুবাৰকৈ পৰিছিল কেৱল ছবিখনৰ সেই কেৰেক্টাৰটোত সোমোৱাৰ বাবে এটা ব্লাইণ্ড চৰিত্ৰত অভিনয় কৰিছিল আৰু সেই ব্লাইণ্ড চৰিত্ৰটোত জুবিন গাৰ্গে নিজকে সোমোৱাবলৈ তেনেধৰণে বাথৰুমত পৰিব লগা হৈছিল সেই কেৰেক্টাৰটোত একেবাৰে সোমাই গৈছিল গোটেইখিনি বিৱৰণী আপোনালোকক দিম জুবিন গাৰ্গে কি কৈছিল সেইখিনিও আপোনালোকক শুনাম নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল জুবিন গাৰ্গ খুব ৰসাল মানুহ আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ জুবিন গাৰ্গৰ সেই সময়ছোৱাত এখন অসমীয়া বোলছবিৰ বাবে জুবিন গাৰ্গে সেই সাক্ষাৎকাৰ আমাৰ আগত দিছিল আৰু সেই বোলছবিখনৰ প্ৰচাৰ কৰিছিল আমাৰ জৰিয়তে তেতিয়া আমি গৈ নিজেই কথা পাতিছিলোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে সেইটো আমাৰ বাবে সৌভাগ্য এনে এজন শিল্পীক একেবাৰে কাষৰ পৰা পোৱাটো একেবাৰে কাষৰ পৰা মন খুলি কথা পাতিবলৈ পোৱাটো আমাৰ বাবে আছিল সৌভাগ্য আজি সঁচাকৈ সেইখিনি অনুভৱ আমি বাৰে কৰিছোঁ আৰু এই মুহূৰ্তত আমি এই বিষয়টো ভাবি যথেষ্ট আবেগিক হৈ পৰিছোঁ যে কেনে সময় আছিল জুবিন দা কিমান সুস্থ আছিল জুবিন গাৰ্গে কিমান ধুনীয়াকৈ মনৰ কথাবোৰ কৈছিল কিমান পৰিকল্পনা আছিল আমাৰ প্ৰিয় শিল্পীগৰাকীৰ কেনেধৰণে অসমীয়া চলচ্চিত্ৰক নতুন প্ৰাণ দিছিল জুবিন গাৰ্গে আৰু আগন্তুক দিনতো সেই প্ৰাণ সঞ্চাৰ কৰি যাম বুলি তেওঁ প্ৰতিজ্ঞা কৰিছিল ৰৈ বিনালে এনে এখন তেওঁৰ সপোনৰ ছবি আছিল যিখন ছবিৰ বাবে তেওঁ বহু আগৰে পৰাই স্ক্ৰিপ্ট লিখিছিল সেই স্ক্ৰিপ্টত প্ৰাণ ঢালি দিছিল আৰু লগতে তেওঁ এটা বিশেষ বিচাৰ বিশ্লেষণ নিজেই হয়তো কৰিছিল যে তেওঁ আমাৰ সাক্ষাৎকাৰতো সেইখিনি কথা কৈছে যে মই নিজেই পৰিচালনা কৰা নাই মই স্ক্ৰিপ্ট লিখিছোঁ মই নিজে অভিনয় কৰিম পৰিচালনাৰ গুৰু দায়িত্ব অৰ্পণ কৰিছোঁ ৰাজেশ ভূঞাক তেতিয়া আমাক সেই কথাটো কৈছিল আৰু লগতে জুবিন গাৰ্গে কৈছিল যে কেনেধৰণে নীল আকাশ বা আচুৰ্য বৰপাত্ৰ গোহাঁই এওঁলোকক তেওঁ ছবিখনলৈ আনিছিল অভিনয়ৰ বাবে আসলে গোটেইখিনি কথা অতি ৰখালভাৱে কৈছিল আমিও হাঁহি ৰখাব পৰা নাছিলোঁ আমিও হাঁহিৰ মাজেৰে সেই কথাখিনি শুনি গৈছিলোঁ কেৱল মন্ত্ৰমুগ্ধ হৈ আমাৰ জুবিন দা এনেকুৱা এগৰাকী অতি প্ৰতিভাধৰ ব্যক্তি এনে ভগৱানৰ ৰূপ যাৰ বাবে তেওঁৰ সেই কথাবোৰ শুনিলে শুনি থাকিবই মন যায় ইমান ৰখাল ইমান জ্ঞানগৰ্ভ কথা কয় ইমান তেওঁৰ পঢ়া শুনা আছে প্ৰতিটো বিষয়তে শুনি থাকিলেও ভাগৰি নপৰোঁ শুনি থাকিলেও ক'ৰবাত বৰ ফিল কাৰো নহয় এনে এগৰাকী বিশেষ ব্যক্তি জুবিন গাৰ্গ আৰু তেওঁ কৈ গৈছিল চিনেমাখনৰ কথা সিনেমাখনত তেওঁ গোটেই চৰিত্ৰটো তেওঁৰ অন্ধ চৰিত্ৰ সেই অন্ধ চৰিত্ৰটো কৰিবলৈ যাওঁতে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তেওঁ লগতে কাহিনী লিখাৰ সময়ত কি ভাবি তেওঁ কাহিনী লিখিছিল গোটেইখিনি বৰ্ণনা আগবঢ়াইছিল আমি কিয়দাংশ আপোনালোকক শুনাম জুবিন গাৰ্গৰ সেই বক্তব্যখিনি কিছু সময়ৰ পাছতে কিন্তু নীল আকাশৰ কথা ক'লে যে নীল আকাশক মই ছবিখনত ৰাখিছোঁ তাৰ পাছতে নীল আকাশক ছবিখনত অভিনয় কৰাৰ সুযোগ দিয়া দেখি আচুৰ্য বৰপাত্ৰয়ো হেনো ক'লে জুবিন দাক যে নীল আকাশে এক্টিং কৰিছে ময়ো এক্টিং নকৰাকৈ থাকিম নেকি ময়ো অভিনয় কৰিম আৰু তাৰ পাছত জুবিন গাৰ্গে বিশেষভাৱে আচুৰ্য বৰপাত্ৰৰ সেই অনুৰোধটো ৰক্ষা কৰাৰ বাবেই আচুৰ্য বৰপাত্ৰৰ বাবে স্ক্ৰিপ্টখন নতুনকৈ লিখিলে আৰু তাত আচুৰ্য বৰপাত্ৰৰ সেই চৰিত্ৰটো সোমোৱাই দিলে আৰু তাৰ পাছতেই আচুৰ্য বৰপাত্ৰয়ো অভিনয়ৰ সুযোগ পালে তেতিয়া মই প্ৰশ্ন সুধিছিলোঁ যে আপুনি মানে গোটেই গায়কসকলক এতিয়া অভিনেতা কৰিব নেকি তেতিয়া তেওঁ এটাই উত্তৰ দিছে যে যদি কাৰোবাৰ ইচ্ছা আছে কিয় নকৰিম মই নিজেও গায়ক হয় মই নিজেও এগৰাকী কণ্ঠশিল্পী হয় আৰু তাৰ পাছত মোৰ অভিনয়ৰ প্ৰতি ইচ্ছা আছে সেইকাৰণে মই আহিছোঁ তেওঁলোকৰো যদি ইচ্ছা আছে তেওঁলোকে আহক বা যাৰ ইচ্ছা আছে যাৰ প্ৰতিভা আছে সেই প্ৰতিভাৰ বিকাশ কৰাৰ সুযোগটো আমি দিয়াটো দৰকাৰ মানে জুবিন গাৰ্গৰ সেই মহান আদৰ্শ মন কৰক জুবিন গাৰ্গে কিমান বহল মনৰ পৰিচয় সাধাৰণতে আমি এটা ভাৱধাৰাত থাকোঁ যে তেওঁ আন কণ্ঠশিল্পীক হয়তো ওপৰলৈ নুতুলিব বা আন কণ্ঠশিল্পীক হয়তো সুযোগ নিদিব এনেধৰণৰ বিভিন্নজনে ভাৱধাৰাত থাকে কিন্তু তেওঁ জীৱিত কালতে দেখুৱাই গৈছিল যে বহল মনৰ পৰিচয় কেনেকুৱা হ'ব পাৰে জুবিন গাৰ্গ সেয়েহে ভগৱান তেওঁৰ মনটো অতি বহল আছিল কাৰো সৈতে তেওঁ ঈৰ্ষা কৰা কাৰোবাক তলত ৰাখিবলৈ চেষ্টা কৰা সেই মনোভাৱ তেওঁৰ নাছিল তেওঁ আন গায়কসকলকো তেওঁতকৈ বহুত সৰু এইসকল তেওঁৰ তুলনাত একোৱে নহয় তেওঁলোকক কেনেধৰণে সুযোগ দিছিল কেনেধৰণে তুলি আনিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গৰ দৰে এজন মহান ব্যক্তিহে সেইটো কৰিব পাৰে সকলোকে সমানে একেলগে উঠাই লৈ যোৱা সকলোকে সমানে এটা প্লেটফৰ্ম দিয়া সেয়া জুবিন গাৰ্গে কৰিব পাৰিছিল সেইবাবেই জুবিন গাৰ্গ মহান আৰু সেই জুবিন গাৰ্গৰ মহানতাৰ কথা এতিয়া নতুনকৈ কোৱাৰ স্বাভাৱিকতে কোনো প্ৰয়োজন নাই কিন্তু সেই অতীত স্মৃতিবোৰ আজি আমি ৰোমন্থন কৰিছোঁ আজি আমি নষ্টালজিক হৈ পৰিছোঁ আজিৰ পৰা 2 বছৰ আগতে জুবিন গাৰ্গে কোৱা কথাবোৰ তেতিয়া একেবাৰে প্ৰথম আছিল গোটেই কথাবোৰ ৰৈ বিনালেৰ আৰম্ভণি আছিল সেইখিনি সময়ত মাত্ৰ স্ক্ৰিপ্ট লিখাৰ কাম আৰম্ভ কৰিছিলহে জুবিন গাৰ্গে এবাৰ শুনি লওক জুবিন গাৰ্গে আমাৰ সৈতে হোৱা সেই এক্সক্লুসিভ সাক্ষাৎকাৰত ৰৈ বিনালেৰ কথা কি কৈছিল এবাৰ শুনক Character should be different always সদায় একে আৰু সদায় আজখানা হৈ লাভ নাই বেলেগ হৈ ভাল লাগে মই তো নেক্সট ফিল্ম ব্লাইণ্ড হ'ম অন্ধ ৰৈ বিনালে আমি ব্লাইণ্ড ছিংগাৰ মই প্ৰেক্টিছ কৰি আছোঁ দুবাৰ পৰিলোঁ বাথৰুমত অলৰেডি
নামটো কি চিনেমাখনৰ বাৰু ৰৈ ৰৈ বিনালে ৰৈ বিনালে ডিচেম্বৰ ষ্টাৰ্ট কৰিম শ্বুটিং এতিয়ালৈকে আৰম্ভ কৰা নাই নাই কোৱা নাই মই লিখিহে আছোঁ এতিয়া ষ্টৰি চৰি চব মোৰ খালি ৰাজেশে ডাইৰেকশ্যনটো ৰাজেশে চাব ৰাজেশ ভূঞা আৰু মই ব্লাইণ্ড হৈ থাকিম যে মই সেইকাৰণে বেছি চাবলৈ নাপাওঁ সেইকাৰণে ৰাজেশক কৈছোঁ তই ইউ লাভ টু হেল্প মি এজ এ ফ্ৰেণ্ড আৰু সি ভাল ডিৰেক্টৰ সি ভালকৈ চাই দিব গোটেই ছবিখনত আপুনি অন্ধ হৈ থাকে মান ব্লাইণ্ড দিয়া মই এনেকৈ কথা পাতি থাকিম চ' ইট উইল বি ভেৰি চেলেঞ্জিং ফৰ মি আৰু খালি ছিংগাৰ দেই আৰু এইখনত নীলো এক্টিং কৰিব নীলাকাশ আমাৰ ছিংগাৰ সিও এটা ছিংগাৰ আচুৰ্য আছে আচুৰ্য নাছিলে সি জবৰদস্তি সোমাইছে কৈছে নীল আছে যদি মই থাকিম মই ঠিক আছে সোমাই আৰু এটা কেৰেক্টাৰ লিখি পেলালোঁ তাৰ কাৰণে চ' তিনিটা ছিংগাৰ সি পঢ়ি গান গাইছে মোৰ এটা লাষ্ট মানে গোটেই গায়কবোৰক আপুনি এতিয়া অভিনেতা কৰিব অঁ তাৰ ইচ্ছা আছে যদি কৰিব পাৰে ৱাই নট মইতো ছিংগাৰ আছিলোঁ তাৰপৰা এক্টৰ হ'ল দিয়া ডিৰেক্টৰ হ'ল কেৰেক্টাৰ শুড বি ডিফাৰেণ্ট অলৱেজ সদায় একেই আৰু সদায় ৰাজ খান্না হৈ লাভ নাইতো বেলেগ হৈ ভাল লাগে মইতো মই নেক্সট মই ব্লাইণ্ড হ'ম অন্ধ অঁ ৰৈ ৰৈ বিনালে আমি ব্লাইণ্ড ছিংগাৰ মইতো প্ৰেক্টিচ কৰি আছোঁ দুবাৰ পৰিলোঁ বাথৰুমত অলৰেডি নামটো কি চিনেমাখনৰ বাৰু ৰৈ ৰৈ বিনালে ৰৈ বিনালে ডিচেম্বৰ ষ্টাৰ্ট কৰিম শ্বুটিং এতিয়ালৈকে আৰম্ভ কৰা নাই কোৱা নাই মই লিখিহে আছোঁ এতিয়া ষ্টৰি চৰি চব মোৰ খালি ৰাজেশে ডাইৰেকশ্যনটো ৰাজেশে চাব ৰাজেশ ভূঞা আৰু মই ব্লাইণ্ড হৈ থাকিম যে মই সেইকাৰণে বেছি চাবলৈ নাপাওঁ সেইকাৰণে ৰাজেশক কৈছোঁ তই ইউ লাভ টু হেল্প মি এজ এ ফ্ৰেণ্ড আৰু সি ভাল ডিৰেক্টৰ সি ভালকৈ চাই দিব গোটেই ছবিখনত আপুনি অন্ধ হৈ থাকে মান ব্লাইণ্ড দিয়া মই এনেকৈ কথা পাতি থাকিম চ' ইট উইল বি ভেৰি চেলেঞ্জিং ফৰ মি আৰু খালি ছিংগাৰ দেই আৰু এইখনত নীলো এক্টিং কৰিব নীলাকাশ আমাৰ ছিংগাৰ সিও এটা ছিংগাৰ আচুৰ্য আছে আচুৰ্য নাছিলে সি জবৰদস্তি সোমাইছে কৈছে নীল আছে যদি মই থাকিম মই ঠিক আছে সোমাই আৰু এটা কেৰেক্টাৰ লিখি পেলালোঁ তাৰ কাৰণে চ' তিনিটা ছিংগাৰ সি পঢ়ি গান গাইছে মোৰ এটা লাষ্ট মানে গোটেই গায়কবোৰক আপুনি এতিয়া অভিনেতা কৰিব অঁ তাৰ ইচ্ছা আছে যদি কৰিব পাৰে ৱাই নট মইতো ছিংগাৰ আছিলোঁ তাৰপৰা এক্টৰ হ'ল দিয়া ডিৰেক্টৰ হ'ল কেৰেক্টাৰ শুড বি ডিফাৰেণ্ট অলৱেজ আৰু এইগৰাকী হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ চাওক কিমান ৰসাল কথা জুবিন গাৰ্গৰ কিমান ৰসালভাৱে উপস্থাপন কৰে কিমান প্ৰতিভাধৰ হ'লে ইমান সুন্দৰভাৱে মন্ত্ৰমুগ্ধ হৈ কথাবোৰ ক'ব পাৰে আৰু সকলোৱে মন্ত্ৰমুগ্ধ হৈ শুনিব পাৰে এয়া ইমান মৰমৰ এই শিল্পীগৰাকী আমাৰ মাজৰ পৰা হঠাৎ হেৰাই যোৱাৰ এই ঘটনাটোৱে স্বাভাৱিকতেই সকলোকে অতি দুখ দিবই আৰু সেয়া হৈছে সমগ্ৰ অসমত এতিয়ালৈকে সেই দুখ আমি কোনেও পাহৰিব পৰা নাই এগৰাকী মহান শিল্পীক আমি হেৰুৱাইছোঁ আৰু আমাৰ বাবে তাতকৈ দুখৰ কথা একো হ'ব নোৱাৰে পূৰ্বতেও কৈছোঁ যে জুবিন গাৰ্গৰ দৰে এজন ব্যক্তি হয়তো আৰু কেতিয়ালৈ এই অসমত জন্ম হ'ব কোনেও ক'ব নোৱাৰে নাজানো আমি কিন্তু জুবিন গাৰ্গৰ মহানতা কৈ থাকিলেও শেষ নহ'ব জুবিন গাৰ্গে কেনেধৰণে দুখীয়া মানুহক সহায় কৰিছিল সেইখিনিও আমি দেখিছোঁ জুবিন গাৰ্গে কেনেধৰণে বিপদত পৰা মানুহক নিজেই গৈ সহায় কৰিছিল সেইখিনিও আমি দেখিছোঁ অকৃত্ৰিম এজন ব্যক্তি সেই অকৃত্ৰিম ব্যক্তিগৰাকীয়ে মুখত কথা ক'বলৈ সাহস কৰিছিল একমাত্ৰ তেওঁৰ অন্তৰখন ভগৱানৰ দৰে আছিল বা ভগৱান আছিল বাবে তেওঁ অন্তৰখনত ভগৱান বাস কৰিছিল যাৰ বাবে অকৃত্ৰিমভাৱে তেওঁ কথাবোৰ ক'ব পাৰিছিল কোনো ধৰণৰ কৃত্ৰিমতা নাছিল কিন্তু তেওঁৰ আশে পাশে থকা একাংশ মানুহে যিবোৰে এতিয়া হয়তো ঘৰিয়ালৰ চকুপানী টুকিছে একাংশই এই মানুহবোৰে হয়তো বুজি নাপালে জুবিন গাৰ্গে বহুখিনি কথাই কৈ গৈছিল তেওঁৰ এই সাক্ষাৎকালত আমি তেওঁৰ মুখৰ পৰা আন কেতবোৰ কথাও শুনিছিলোঁ মিছন চাইনাৰ কথা কৈছিল কাঞ্চনজংঘাৰ কথা কৈছিল যৌৱনে আমনি কৰে এখন অসমীয়া চিনেমাৰ মাৰ্গদৰ্শক এখন চিনেমা আছিল আপোনালোকে সকলোৱে জানে মাজতে অসমীয়া চিনেমাৰ কিছু যেনেধৰণে মানুহে হলত চাবলৈ যোৱাৰ প্ৰৱণতা সেইটো হ্ৰাস পাইছিল এটা সময়ত বিভিন্ন কাৰণত তাৰপিছত যৌৱনে আমনি কৰে চিনেমাখনে সেই ট্ৰেণ্ডটো আনিছিল তাৰপাছত আকৌ সেই যি ব্যৱস্থাটো হিয়া দিয়া নিয়াৰ পাছত নায়কৰ পাছত সেইখিনিলৈকে আছিল ঠিকেই তাৰপাছত আকৌ তললৈ অলপ গৈছিল আকৌ মানুহে অসমীয়া চিনেমা নোচোৱাৰ ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈ গৈছিল কিন্তু তাৰ পাছত মিছন চাইনা আহিল জুবিন গাৰ্গে শ্লোগান দিলে দৌৰি দৌৰি যাম মিছন চাইনা চাম সেই মিছন চাইনাখনত 2 কোটিতকৈ অধিক টকা ব্যয় কৰিছিল জুবিন গাৰ্গে আৰু উপাৰ্জন কৰিছিল 7 কোটিতকৈও বেছি কাঞ্চনজংঘাটো একেই কোটি কোটি টকা ব্যয় কৰিছিল উপাৰ্জন কৰিছিল 7 কোটিতকৈ অধিক সেই কথাও এই সাক্ষাৎকালত জুবিন গাৰ্গে আজিৰ পৰা 2 বছৰ আগতে সদৰি কৰিছিল কেনেধৰণে অসমীয়া চিনেমাক এটা নতুন গতি দিছিল তাৰ পাছত অসমীয়া চিনেমা আকৌ চলিলে কেইবাখনো অসমীয়া চিনেমা আহিল কেৱল জুবিন গাৰ্গৰ অৱদানৰ বাবে জুবিন গাৰ্গৰ এইখিনি অৱদান নাথাকিলে অসমীয়া চিনেমাই আকৌ নৰূপ নাপালেহেঁতেন
ইতিমধ্যে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলি হৈছে যিটো ক্ষণত আমাৰ এই সম্প্ৰচাৰ চলি আছে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰো মুকলি হৈছে আপোনালোকে ট্ৰেইলাৰটো চাই ল'ব পাৰে আমাৰ শুভকামনা সদায় আছে জুবিন গাৰ্গে ৰৈ ৰৈ বিনালেৰ কথা আজিৰ পৰা 2 বছৰ আগতে আমাক কৈছিলে আৰু এতিয়া এই মুহূৰ্তৰ খবৰ যে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলি হৈছে মিলিয়ন মিলিয়ন মানুহে ট্ৰেইলাৰ চাব আমি আশা কৰোঁ বিলিয়ন বিলিয়ন মানুহে চাওক গোটেই বিশ্বজুৰি সম্প্ৰচাৰ হোক আৰু ৰৈ ৰৈ বিনালেৰ এই ছবিখন ডাব হোক আন ভাষাটো ডাবিং কৰা হোক সেই ছবিখনৰ আৰু আন ভাষাটো সম্প্ৰচাৰ কৰিবলৈ ব্যৱস্থা কৰক সেইটো আমি আশা কৰিম কাৰণ অসমীয়া চিনেমাৰ যি যুগান্তকাৰী পদক্ষেপ জুবিন গাৰ্গে আনিলে গানৰ ক্ষেত্ৰতে হোক চলচ্চিত্ৰৰ ক্ষেত্ৰতে হোক জুবিন গাৰ্গ নোহোৱাহেঁতেন আজি অসমীয়া এই সংস্কৃতি অসমীয়া ছবি জগত অসমীয়া সংগীত জগত আজি এইটো পৰ্যায়ত আহি নাপালেহেঁতেন বহুতে এটা সময়ত পাশ্চাত্য সংগীত শুনিবলৈ আৰম্ভ কৰি দিছিল সেই ট্ৰেণ্ডটো জুবিন গাৰ্গে ভাঙিছিল সেইবাবেই জুবিন গাৰ্গ ভগৱান অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত বৰগীত ভতিমা বনগীত শুনিবলৈ নৱপ্ৰজন্মক আকৰ্ষিত কৰা ব্যক্তিগৰাকী হৈছে জুবিন গাৰ্গ তেওঁ যদি সেইবোৰত কণ্ঠ নিগৰাই নগ'লহেঁতেন হয়তো আজি সেই মানুহৰ প্ৰতিটো সময়তে আমাৰ মহাপুৰুষ দুজনাই সৃষ্টি কৰি যোৱা সেই বৰগীত ভতিমাবোৰ যেনেধৰণৰ শুনিবলৈ এটা প্ৰৱণতা থাকে নতুন চামৰ সেই প্ৰৱণতা হয়তো নাথাকিলহেঁতেন জুবিন গাৰ্গে যদি সেই গীতবোৰত প্ৰাণ ঢালি কণ্ঠ নিগৰাই নগ'লহেঁতেন সেয়াই মূল কথা যে কিয় এই ব্যক্তিগৰাকীয়ে সকলোৱে আজি সেৱা কৰিছে এইবোৰেই কাৰণ আমি পুনৰবাৰ এই মুহূৰ্তত জুবিন গাৰ্গৰ নৱতম ছবি ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলি হৈছে 31 অক্টোবৰত মুকলি পাব মুক্তি হ'ব কিন্তু তাৰ পূৰ্বতে জুবিন গাৰ্গে 2 বছৰ আগতে কি কৈছিলে সেই নিৰ্দিষ্ট কথাখিনি আকৌ এবাৰ আমাৰ সন্মানীয় দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ শুনি লওক